অহাকালিলৈ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব। অহাকালিলৈ অযোধ্যা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। হয়, আমি এটি অতি শুভ ক্ষণলৈ গৈ আছোঁ। অহাকালিলৈ আমাৰ অতিকে গৌৰৱৰ দিন হিচাপে ঘোষণা হ'ব। কাৰণ বহু যুগ যুগ ধৰি আমি শুনি আছোঁ যে এটা আমাৰ অযোধ্যাত ৰাম মন্দিৰ আছে। সেই অযোধ্যা ৰাম মন্দিৰ ভাগ আচলতে বাবৰৰ অধীনত, মুছলিমৰ অধীনত তেওঁলোকে মছজিদৰ ভিতৰত সেই মন্দিৰ ভাগ গ্ৰাস কৰি ৰাখিছিল। সেয়েহে আমি দুখিত হৈ আছিলোঁ। বহু যুগ যুগ ধৰি সেই মন্দিৰ ভাগ তেওঁলোকৰ পৰা আমাৰ হিন্দু সমাজে আনিব পৰা নাছিল। এতিয়া অতি গৌৰৱৰ কথা যে সেই মন্দিৰ ভাগ আমাৰ হিন্দু সমাজে পুনৰ নিজৰ হাতলৈ আনি অহাকালিলৈ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ লৈছে। তাতকৈ আৰু আমাৰ গৌৰৱৰ কথা কি হ'ব পাৰে? আমি সকলোৱে জানো যে ৰামায়ণৰ কথা, ৰামায়ণৰ আচলতে কথা আমি ৰামায়ণতে শুনিছোঁ বা ভাওনা যোগেদি হওক, ৰাম কেনেকৈ জন্ম হ'ল, অযোধ্যাত কোনে ৰজা হৈছিল, এইবিলাক সকলো কথা আমি ৰাম সীতাৰ পৰা ধৰি ৰাৱণক কোনে বধ কৰিছিল, ৰাৱণ লংকাৰ ৰজা আছিল, ৰামে ৰাৱণক সীতা দেৱীক হৰণ কৰি লৈ যোৱাৰ বাবে বধ কৰিছিল। সেই সকলো কথাবোৰ আমি নিশ্চয় অসমবাসীৰ লগতে হিন্দু সমাজে সকলোৱে জানে। আৰু বৰ সুন্দৰকৈ ৰাম মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰি থোৱা আছিল। ইমান দিন যিহেতু মুছলিম সম্প্ৰদায়ৰ যিটো মছজিদৰ কাষতে আছিল, তেওঁলোকে এইটো হিন্দু সমাজৰ লগত প্ৰায় তৰ্কত লিপ্ত হৈ তেওঁলোকে ৰাম মন্দিৰ মুছলিমে তেওঁলোকে মছজিদৰ কাষতে থকাৰ কাৰণে সেই মন্দিৰটো আচলতে তেওঁলোকৰ দখলত ৰাখিছিল। আৰু বহু যুগৰ পৰাই এই মন্দিৰ ভাগত কেছ মকৰ্দমা ধৰি বহু হিন্দুসকলে কৰি আহিছে। কোৰ্টত নানা ধৰণৰ কৰি অৱশেষত এতিয়া বিজেপি চৰকাৰ দিনত যিটো নেকি কি বুলি কয়, এইটো বিজেপি চৰকাৰ দিনত নৰেন্দ্ৰ মোদীৰ যিহেতু তত্বাৱধানত যিটো এটা হিন্দু পৰিষদ আছে, তেওঁলোকে এতিয়া ৰাম মন্দিৰ ভাগ পুনৰ হিন্দুৰ সমাজলৈ আনি অহাকালিলৈ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ লৈছে। সঁচাকৈ আমাৰ হিন্দুবাসীৰ কাৰণে বহুত গৌৰৱৰ কথা। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিলোঁ। চাওকচোন কি ধুনীয়াকৈ সুন্দৰকৈ আচলতে বনাই থৈছে। ৰজা দিনৰ পৰাই, ৰামৰ দিনৰ পৰাই প্ৰথম ৰাম মূৰ্তি তাত স্থাপন কৰিছিল এজন ৰজাই। সেই ৰজাজনৰ নামটো মোৰ বৰ সবিশেষ মনত নাই। সেয়েহে সেই ৰজাজনৰ দিনৰ পৰাই ৰাম মন্দিৰ ভাগ হ'ল। আৰু ওচৰতে আছিল এটা মছজিদ। সেই মছজিদটোৰ আৰু ৰাম মন্দিৰটোৰ দুইটা হিন্দু আৰু মুছলিমৰ লগত ঘনে ঘনে তৰ্ক বিতৰ্ক হৈ থকাত ইংৰাজসকলে তাত এটা সীমা প্ৰস্তুত কৰিলে। আৰু সেই সীমা প্ৰস্তুত কৰাৰ পাছতো বহু ধৰণৰ তৰ্ক বিতৰ্ক ইত্যাদি হৈ থকা দেখা গ'ল। আৰু অৱশেষত ৰাম মন্দিৰ একেবাৰে হিন্দুসকলৰ পৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে একেবাৰে গ্ৰাস কৰি লৈ ল'লে। আজি প্ৰায় 100-200 বছৰৰ তেওঁলোকে এই মন্দিৰ ভাগ তেওঁলোকে গ্ৰাস কৰি ৰাখি থৈছিল। আৰু ইমান দিনৰ পাছত এতিয়া পুনৰ আকৌ হিন্দু সমাজে জোৰ কৰি কালিলৈ প্ৰাণ প্ৰতিষ্ঠা দিব। সেয়েহে অতি গৌৰৱৰ কথা। আৰু এটি গৌৰৱৰ কথা, 37 ফুট দীঘল কিমান ওজনৰ এগছ ধূপ জ্বলাইছে। এতিয়া এসপ্তাহ আগত সেই ধূপগছ জ্বলালে। সেই ধূপগছ প্ৰায় 6 মাহ জ্বলিব। সেয়াও শুনি আমি অতি আচলতে গৌৰৱ অনুভৱ কৰিছোঁ।
যি কি নহওক, অৱশেষত যিহেতু নিজৰ বস্তু আমি ঘূৰাই পালোঁ, বা হিন্দু সমাজে ৰাম মন্দিৰ ভাগ ঘূৰাই পোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ, চৰকাৰলৈ ধন্যবাদ। আৰু নৰেন্দ্ৰ মোদী আচলতে নাম ল'বই লাগিব। হিন্দু পৰিষদে যেনেকৈ কষ্ট কৰি ৰাম মন্দিৰ ভাগ স্থাপন কৰিবলৈ পুনৰ সক্ষম হ'ল, সেয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।